বিশেষকৈ স্বাগতম দীপু ব্লগছ এণ্ড কি খবৰ আপোনাৰ আশা কৰোঁ নিশ্চয় সকলোৰে খবৰ ভাল আৰু সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এইপিনে কুলিয়ে মাতি আছে পাৰে এইটো চাইডে সেইপিনে কুলিয়ে মাতি আছে। আজি শুনিছোঁ মানে আজি ভিডিঅ'ত শুনাব পাৰিছোঁ কুলি মাত আপোনালোকে শুনক। আৰু ভাবিলোঁ বাদ দিয়ক কুলিয়ে মাতি আছে ধুনীয়াকৈ। আৰু এতিয়া গৰু চৰু নোৱাব লাগিব কৰিব লাগিব। এইখিনি হোৱা নাই বাৰু টাইম এতিয়ালৈকে। আৰু এইকেইটা গৰু আমাৰ এইকেইটাই আছে গৰু আৰু গোহালিটো আছে বাৰু। আৰু গৰুখিনিও নোৱাব কৰিব লাগিব। আৰু এতিয়া মানে মোৰ প্ৰথম কামটো হৈছে মোৰ যোনটো ঢোল আছে সেই ঢোলটো টনাব যোৱা মোৰ প্ৰথম কাম। সেইকাৰণে অকণমান সোনকালে উঠিছোঁ। সেই ঢোলটো টনাই আহি কৰিহে আৰু ধুনীয়াকৈ গৰু গাইখিনি ধুনীয়াকৈ নোৱাব লাগিব। গোটেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো দিয়ক চাই থাকক শেষলৈকে। আৰু এতিয়া যাওঁ ধুনীয়াকৈ ঢোল চোল টনাই মেলি আনোগৈ। আৰু এইডাল দেখিছে সকলোৱে গম পাইছে এইডাল কি, এইডাল হৈছে চাটবাৰী। আৰু ইয়াতে কেৰেলা লাও বেঙেনা গোটেই বস্তুখিনি দি পেলাই গৰুক যে কয় লাও খা বেঙেনা খা সেইখিনিয়ে বস্তু এইডাল চাটবাৰী। আৰু আমাৰ গৰু হৈছে এজনী দুজনী গৰু। আৰু এইপিনে দুজনী আছে, তিনিজনী চাৰিজনী আৰু 5টা গৰু আমাৰ মানে পোৱালি কেইটামানো আছে। আৰু এইকেইটাকে ভালদৰে নোৱাব লাগিব। আৰু আহি পালে ঢোলৰ দোকান। আৰু ইয়াত মানে কি এইপিনে চাব পাৰে নতুন ঢোলো পায় আৰু পুৰণা ঢোল ভালো কৰে। আৰু এইখন হৈছে দোকানখন চাব পাৰে মনোৰঞ্জন বাদ্য ভাণ্ডাৰ বুলি লিখি থোৱা আছে। আৰু মানুহজন উঠিছেহে জাষ্ট, সেইটো কাৰণে মুখ হাত ধুব গৈছে। আৰু আমিও ঢোল দুটা থৈ দিলোঁ। এই দুটাই হৈছে আমাৰ ঢোলকেইটা। আৰু ঢোলকেইটা টনাই লওঁ আৰু দিয়ক। আৰু গাইজ ধুনীয়াকৈ ঢোল চোল টনাইকৈ আহি গ'লোঁ। আৰু এইপিনে আছে মোৰ ঢোলটো দিয়ক। আৰু ধুনীয়াকৈ ঢোলটো টনাইকৈ আহি গ'লোঁ। আৰু গামোচাখন ইয়াক খোলকাই দিলোঁ মানে কি টনাওতে এতিয়া গামোচা চামোচা নালাগেতো। আৰু ধুনীয়াকৈ মাতটো শুনক। আৰু ধুনীয়াকৈ একদম টনাই মেলি আহি গ'লোঁ। আৰু এইপিনে এতিয়া ধুনীয়াকৈ গৰু গা চা ধুওৱা নাই বাৰু এতিয়ালৈকে, ধুৱাব আৰু গা চা। আৰু বেছি টাইমো হোৱা নাই, এইপিনে 8:30 বাজিছে। আৰু এইপিনে মানে কি হালধি চালধি সানি আছে আৰু গৰুক ইয়াতে ঘৰতে নোৱাই কৰি লৈ যাব। কাৰণ পথাৰত মানে ইমান এটা জেগা নাইকিয়া কাৰণে ইয়াতে ধুনীয়াকৈ নোৱাই কৰি লৈ যাব। আৰু এইপিনে চাওক ঘৰতে মানে ধুনীয়াকৈ হালধি চালধি গোটেইখিনি বস্তু গৰুক ধুনীয়াকৈ দি মেলি আৰু তাৰপিছত পথাৰলৈ গৈ পেলাই ইয়াতে পানী চানী ধুনীয়াকৈ যোগাৰ কৰি থৈছে। আৰু ইয়াত চাব ৱাটাৰ চাপ্লাই যিমানখিনি পানী আছে সেই পানীখিনি ধৰি মেলি ধুনীয়াকৈ গৈ পেলাই পথাৰতে উঠাওঁগৈ হ'ব। এনেই আগতে আমাৰ পথাৰতে মানে লৈ যায় কিন্তু পুখুৰী চুখুৰীত, কিন্তু আজিকালি পথাৰত তেনেকুৱা জেগা নাইকিয়া হ'লতো, সেইটো কাৰণে ইয়াত ধুনীয়াকৈ হেৰি কৰি থ'ব। আৰু বাকী ধুনীয়াকৈ পেলাই চাওক চাটবাৰী লৈ ধুনীয়াকৈ একদম গৰুখিনি লৈ আহিলোঁ। আৰু এইপিনে গৰু দিবলৈ গৈছে। আৰু ধুনীয়াকৈ চাটবাৰী লৈ ল'লোঁ। আৰু এটা কিবা নিয়ম আছে, মানে নিয়ম কি যোনডাল পুৰণা পঘা হয় সেই পঘাডাল পেলাই দিব লাগে। আৰু এইপিনে আমিও লৈ আহিছোঁ পঘাডাল, সেই পঘাডাল ধুনীয়াকৈ একদম তাত পানীত ধুনীয়াকৈ পেলাই দিওঁ। আৰু বাকী এইডাল সলনি কৰিব লাগিব কাৰোবাৰ লগত, এইডাল কাৰোবাৰ লগত সলনি কৰিব লাগিব। আৰু যোনডাল আছে পুৰণা পঘা সেই পুৰণা পঘাডাল পেলাই দিব লাগে। আৰু বাকী এডাল এতিয়া পেলাই দিওঁ আৰু পানীলৈ, এইডাল এতিয়া নাই আৰু কাম নাই। বাকী পুৰণা পঘাডাল পেলাই দিয়া হৈ গ'ল। আৰু যোনটো এইটো চাটবাৰীডাল আমি মাৰিছিলোঁ, আমি যোনখন বনাইছিলোঁ সেইডাল এটা সলাই দিব লাগিব। এতিয়া কাৰ লগত সলাওঁ, যদি মানুহ আহে এক্সচেঞ্জ মানে কৰি ল'ব লাগিব। আৰু এইডাল কিবা এটা নিয়ম আছে, এইডাল এক্সচেঞ্জ ধুনীয়াকৈ কৰি লওঁ। বুবু কৰিবিনে এক্সচেঞ্জ? হা আৰু এনেকৈ মানে কিবা এটা নিয়ম আছে। আৰু ইহঁতৰ যোনডাল বাঢ়ি আছে সেইডাল আমাক দিলে, আৰু আমাৰ যোনডাল আছে সিহঁতক দিলে। এইডাল এক্সচেঞ্জ কৰা কিবা এটা নিয়ম আছে। আৰু বাকী গৰুখিনি লৈ গৈ গ'ল। আৰু গাইজ বাকী গৰু গা ধোৱা ধুনীয়াকৈ হৈ গ'ল। আৰু এটা গৰুখিনি এৰাল দি থৈ আহিলোগৈ। সেইটো পথাৰত মানে ইমান এটা জেগা নাইকিয়া গা ধুৱাবৰ কাৰণে, এনে আগতে পথাৰলৈকে নিয়ে, কিন্তু এতিয়া পথাৰত এনেকৈ খজতি পানী কিবা কিবি হৈ গ'ল। সেইকাৰণে ঘৰতে ধুনীয়াকৈ গা পা ধুৱাই পেলাই গৰুখিনি এৰাল দি থৈ আহিলোগৈ। আৰু এতিয়া মানে কি হ'ল, ইয়াৰ চাওক হালধি আছে, হালধি আনো মুখত ঘঁহিব লাগে, তাকে মুখত ধুনীয়াকৈ ঘঁহি মেলি লওঁ। লৈ পেলাই ধুনীয়াকৈ গা পা ধুই অকণমান ওলাই কৰি যাম আৰু বিহু বুলি। দিয়ক চাই থাকক ভিডিঅ'টো আপোনালোক। বাকী গাইজ ধুনীয়াকৈ হালধি চালধি ঘঁহি কৰি পেলাই গা পা ধুই কৰি আহি গ'লোঁ। আৰু আহি পিছত এতিয়া মানে কি বিহু বুলি পিনে ধুনীয়াকৈ জলপান এটা খাই লওঁ, খাই মেলি লওঁ। আৰু এইটো পাৰ্ট ইয়াতে এণ্ড কৰিছোঁ।
কৰিছোঁ দিয়ক আৰু নেক্সট পাৰ্টত আপোনালোকে বাকীখিনি চাব পাব হুঁচৰি গাম সেইখিনি বাকীখিনি আপোনালোকে চাবলৈ পাব আৰু এইটো পাৰ্ট ইয়াতে এণ্ড কৰিছোঁ দিয়ক এতিয়া এই ভিডিঅ'টো আপলোড কৰি দিওঁ তেনেকৈ এডিট কৰি আৰু বাকী আপোনাক ধুনীয়াকৈ প্ৰসাদ চসাদ দিবলৈ কল চল আনি কৰি থৈছে আৰু বাকী এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ দিয়ক কেনে পালে চাই কমেণ্ট এটা কৰি পেলাই জনাব